ঢোলত মৰেল পুলিচৰ ঘটনা 9জনীয়া দলে আক্ৰমণ কৰিলে এজন লোকক বাল্য বিবাহৰ বাধা দিবলৈ যোৱা কাম হ'ল লোকজনৰ খোটাত হাত ভৰি বান্ধি কোবালে এজন লোকক দৰঙৰ ঢোলাত পুনৰ মৰেল পুলিচগিৰিৰ ঘটনা শুক্ৰবাৰে ঢোলাৰক্ষী থানাৰ অন্তৰ্গত কেৱটচুবা গাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা এজাহাৰৰ উল্লেখ থকা মতে কেৱটচুবা গাঁৱৰ এগৰাকী নাবালিকা ছোৱালীৰ বিয়াৰ আলোচনা চলি আছিল গাঁওখনৰ নৌচাদ আলী নামৰ এজন লোকে এই বাল্য বিবাহৰ কথা গম পায় আৰু এই বাল্য বিবাহক বাধা দিয়ে তাৰ পিছতে যোৱাকালি অৰ্থাৎ 1 জুনৰ দিনা নিশা গাঁওখনৰ উমৰ আলী আফত আলী সাইদুৰ ৰহমান শফিকুল ইছলাম শহীদুল ইছলাম আলী হুছেইন জাদু আলী জব্বাৰ আলী আৰু জৰিফুদ্দিন নামৰ লোককেইজনৰ নৌচাদ আলীক হাত ভৰি বান্ধি খুটাত বান্ধি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ তোলে নৌচাদ আলীৰ আত্মীয় আমার এই যে গাঁৱতে এটা নতুন বিয়ে মানে পাতিব ধৰিছিল বয়স কম দিয়ে আমার ছোট ভাই এটা কৈছে যে বয়স কম এইটো বিয়ে দিলাম ধরে মই থানাত জাননী দিম এইটো কারণে কবার কারণে উমর অভাবে এইবিলাক মানে মারপিট করে মানে অপদস্থ করেছে বহুত কিছু বেয়া করে মারিছে কেন আমি আইনের আশ্রয় লৈছো আর আগে পিছে এইবিলাক ঘটনা বস্তুত কৰি থাকে উমর অভাব এইবিলাক আগে পিছে বহুত গণ্ডগোল গাঁৱত কৰি থাকে বহুত মানুহক মাৰপিট কৰিছে কিন্তু গাঁৱত যা সোধা পোছা কৰিলে ক'ব বহুত বছৰত মানে 3 বা 4 বাৰ মানুহক মানে মাৰপিটৰ কেছ থাকিবই জোৰ জবস্তি কৰে এওঁলোকে তীৰৰ মালিক 2 নম্বৰী ব্যৱস্থা কৰে তীৰৰ মালিক মাৰিছে আমাৰ সৰু ভাই নৌচাদ আলী এতিয়া আছে মুংগলদৈ হস্পিটেলত অসুস্থই আছে কেছ এতিয়া যিহাৰে লিখিছো এতিয়া দিন ধলা থানা দিছে আমার ন্যায় বিচার লাগে একদম বেয়া করে মারিছে একদম ল্যাংটা ম্যাংটা করে ইজ্জত মারিছে মানে ন্যায় বিচার যেটো এটো লাগে এনকা পুলিশে মানুহে মারে না আর এইবিলাক বান্ধি চান্ধি ঘৰত লৈ মারিছে এটো ন্যায় বিচার লাগে আর কিবা কিবা কৰিলে আৰু মানে কিবা মানুহে কয় তাকো মাৰিব যায় মানে পাগলা মছৰ নিচিনা কাৰণটো কিহৰ কাৰণে মাৰিছে যে বাল্য বিয়াৰ কথা কৈছে যে আমি ৰাঞ্জৰ বেদি আমার ঘরের ওচরতে বয়স 7 মাস কম আছে কৈছে যে বয়স 7 মাস কম আছে বয়সটো হয় তাই পিছত বিয়ে দেবে এতিয়া বিয়ে দিলে তো আইনটো বেয়া আছে দিগদার হব সেইটো কথাবিলাক উমর অভাতে বিচাৰি দিছে দেওয়ার পিছত মারপিট কৰিছে নৌচাদ মাৰপিট কৰি ৰক্তাক্ত অৱস্থাত পেলাই থৈ দিয়ে আৰু ঘটনাত গম পাই নৌচাদৰ পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হোৱা লোককেইজন নৌচাদৰ আত্মীয়ৰ পৰা ওকা দলিলত চহিলৈ আৰু ধন দাবী কৰাৰ অভিযোগ তুলি লোককেইজনৰ বিৰুদ্ধে ঢোলাৰক্ষী থানাত এজাহাৰ দাখিল কৰে নৌচাদৰ স্ত্ৰীয়ে বৰ্তমান নৌচাদ আলী মংগলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আনহাতে আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকাশ পাব ঘটনাৰ প্ৰকৃত ৰহস্য আমার ঘর কেৱটচুবা থানা ঢোলা দাদা এইটো মানে এই আমার গাঁৱৰ এটা এই যে দেৱানী মাতাব্বৰ যে তীৰৰ মালিক মানে বাল্য বিবাহ এটা বন্দোবস্ত কৰিছিলে তেতিয়া আমি কৈছোঁ যে এইটো কাগজ পাতি মানে বয়স হোৱা নাই এইটো কেনেকৈ বিয়া হ'ব তেতিয়া মোক মানে কালভাৰ্টৰ ওচৰত ৰাস্তাত তেতিয়া মোক ধমকি দিলা পিছে মই এই কুলনি চকত আহিছোঁ আহাৰ পিছত এই শ্যামৰাগাছৰ পৰা মাৰুতি এখন পঠাই দিছে তাৰ ল'ৰা আৰু ভাতিজা 4জন আহি মোক ইয়াতে মাৰি ধৰি মাৰুতিত ভৰাই লৈ ঘৰত লৈ যাই বান্ধিছে বান্ধি কিনি মোক হেডলাইনে শাসন কৰিছে কৰি পিনে আকৌ ন্যাংটা চেংটা কৰি মোক কোবাইছে বাটাম দিয়ে যে কোমৰত মাৰিছে আগত এই যে দেৱানীটো যে পঠাই দিছিলে তার ভাতিজা 2জন এটা আছে শহীদুর রহমান আর এটা আছে সাইদুর এটা আলী হুছেইন এটা এই 4টা মোক ইয়াৰ পৰা গাড়ীত ইয়াতে মাৰিছে মাৰি কিনে ঘৰত লৈ যাই বান্ধিছে যেতিয়া ঘৰত লৈ বান্ধিছে তেতিয়া অভাতে মোক মাৰিছে বাটাম দিয়ে কোমৰত দৰঙৰ পৰা ফাৰুক আব্দুল আৰু ৰিপৰ্ট পাৰ্ট টাইম ডিজিটেল হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।